নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই গৌৰৱ গগৈয়ে সংখ্যালঘুৰ ওপৰত দিছিল এক নিৰ্দেশ যে কংগ্ৰেছৰ কোনো সভালৈ মুছলমান লোকে পিন্ধি যাব নোৱাৰিব লুঙি টুপি আৰু দাড়ি খুৱাই যাব লাগিব বুলি উল্লেখ কৰিছিল। আৰু শেহতীয়াকৈ ৰাহুল গান্ধী অসম ভ্ৰমণৰ সময়ত সকলো মুছলমান লোকে দাড়ি টুপি খুলকাই যোৱা বা দাড়ি খুৰাই যোৱাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কথা উল্লেখ কৰিছে লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ টাইমে বিগ ব্ৰেকিং। সংখ্যালঘুৰ পৰাই ভোট লৈ কংগ্ৰেছে সংখ্যালঘুক নিৰ্দেশ দিয়ে, এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেমেৰাৰ সন্মুখৰ পৰা তেওঁলোকক আঁতৰি থকাৰো নিৰ্দেশ দিয়ে কংগ্ৰেছে। সংখ্যালঘুৰ পৰাই তেওঁলোকে ভোট লয় আৰু তেওঁলোককে নিৰ্দেশ দিয়ে, এই কথা উল্লেখ কৰিছে। দাড়ি লুঙি পিন্ধি সকলো সংখ্যালঘু লোকক বাধা প্ৰদান কৰিছে। আৰু কংগ্ৰেছৰ সভালৈ সংখ্যালঘুৱে খুৰাই যাব লাগে দাড়ি। যদি দীঘল দাড়ি আছে তেন্তে কংগ্ৰেছৰ সভাত থাকিব নোৱাৰিব উপস্থিত। ৰাহুল গান্ধীৰ সভাৰ আগদিনা গৰৈমাৰী ছয়গাঁৱৰ সকলো চেলুন ভৰ্তি বুলি উল্লেখ কৰিছে। সকলোৱে কংগ্ৰেছৰ সভালৈ যাবলৈ দাড়ি কাটি গৈছে বুলি উল্লেখ কৰিছে বা দাড়ি চুটি কৰি গৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু টকা দি কংগ্ৰেছে যিসকল জনগোষ্ঠীয় লোকে পৰিদৰ্শন কৰিছিলে বা পৰিৱেশন কৰিছে সেইসকলক টকা দিয়া বুলি উল্লেখ কৰিছে। কোনো লোকে কংগ্ৰেছক ভাল নাপায়। আৰু ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে তেওঁলোকৰ ভোট বেংক হৈছে সংখ্যালঘু এলেকা। সংখ্যালঘুৱে তেওঁলোকক ভোট দিয়ে আৰু তেওঁলোকৰ ভোট লৈয়ে কিন্তু তেওঁলোকে কংগ্ৰেছৰ যিসকল লোক আছে তেওঁলোকে সংখ্যালঘুক নিৰ্দেশ দিয়ে। আৰু কংগ্ৰেছে এই নিৰ্দেশ আগবঢ়াইছে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতে। আৰু শেহতীয়াকৈ ৰাহুল গান্ধী অসম ভ্ৰমণৰ সময়ত যিসকল সংখ্যালঘু লোক কংগ্ৰেছৰ সভালৈ আহিছিল তেওঁলোকক দাড়ি খুৰাই যোৱাৰ বাবে নিৰ্দেশ দিছিল। লুঙি পৰ্যন্ত পিন্ধি যাব বুলি নালাগে বুলি উল্লেখ কৰিছিল। এই কথা স্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কংগ্ৰেছৰ সেই সভাৰ দিনা ৰাহুল গান্ধীৰ সভাৰ দিনা গৰৈমাৰী ছয়গাঁৱৰ যিসমূহ চেলুন আছিল সকলো চেলুন ভৰ্তি হৈ আছিল। কেৱল কংগ্ৰেছৰ সভালৈ যাবলৈ সকলো সংখ্যালঘু লোকে দাড়ি চুটি কৰিছিল বুলি উল্লেখ কৰিছে। আৰু কংগ্ৰেছৰ সভালৈ যদি কোনো লোক বা কোনো মুছলমান সম্প্ৰদায়ৰ লোক যাব লাগে তেন্তে তেওঁলোকে খুৰাই যাব লাগিব চুলি। তাৰ উপৰিও তেওঁলোকে লুঙি আৰু টুপি বৰ্জন কৰিব লাগিব, কিয়নো এই নিৰ্দেশ দিছিল গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতে এই নিৰ্দেশ জাৰি কৰিছিল। আৰু যে কংগ্ৰেছৰ কোনো সভাত মুছলমান লোকে দাড়ি টুপি লুঙি পৰিহাৰ কৰিব লাগিব। আৰু এইবাৰ ৰাহুল গান্ধীৰ ভ্ৰমণৰ সময়ত সকলো লোকে দাড়ি চুটি কৰি গৈছিল আৰু কেমেৰাৰ সন্মুখৰ পৰা আঁতৰি থকাৰো নিৰ্দেশ দিছিল। ডাঙৰ মন্তব্য আগবঢ়াইছিল গৌৰৱ গগৈয়ে যে কেমেৰাৰ সন্মুখৰ পৰা আঁতৰি থাকিব লাগে। আৰু ৰাহুল গান্ধীৰ সেই সভাখনত যিসকল লোক আছিলে তেওঁলোকক সংখ্যালঘু যিসকল লোক আছিলে তেওঁলোকক কেমেৰাৰ সন্মুখৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল। আৰু দেখিবলৈ পাইছিলে যে কেমেৰাৰ সন্মুখত কেৱল কেইজনমান অসমীয়া লোকক বহাই ৰখা হৈছিল আৰু পিছৰ ফালে সকলো লোক সংখ্যালঘু লোকক বহাই ৰখা হৈছিল। আৰু ৰাহুল গান্ধী অসম ভ্ৰমণৰ সময়ত যিসকল সংখ্যালঘু লোকে কংগ্ৰেছৰ সভালৈ আহিছিল তেওঁলোকে দাড়ি চুটি কৰি আহিছিল বুলি এই কথা স্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ এই বিষয়ত কি কৈছে লৈ আহিছোঁ সবিশেষ। কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব, মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব। আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ, চবেই দাড়ি চুটি কৰি আছে। আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব। গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক। কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে, টুপি পিন্ধিব নালাগে, তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে। গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50%হে মানুহে আছে। কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব, মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব। আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ, চবেই দাড়ি চুটি কৰি আছে। আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব। গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক। কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে, টুপি পিন্ধিব নালাগে, তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে। গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50%হে মানুহে আছে।
কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ চবে দাড়ি চুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% হে মানুহে আছে কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ চবে দাড়ি চুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% হে মানুহে আছে কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ চবে দাড়ি চুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% হে মানুহে আছে কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ চবে দাড়ি চুটি কৰি আছে আপোনালোকে যোন সাংবাদিকে যাব খোজে গৈ চেক কৰিব গৰৈমাৰী ছয়গাঁও বামুণীগাঁও এই গোটেই চেলুনবিলাক আগদিনাখনৰ পৰা বুক কিয় যে কংগ্ৰেছৰ মিটিঙত গ'লে মুছলমান মানুহে দাড়িটো চুটি কৰি যাব লাগে টুপি পিন্ধিব নালাগে তো তথাপিতো নিপিন্ধাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে কেমেৰাটোত ভাল কৰি চালে দেখিব যে 50% হে মানুহে আছে কংগ্ৰেছৰ কথা আপোনালোকে কি ক'ব যে মাইনৰিটি মানুহবিলাকক কৈছে আপোনালোক পিছত বহিব মাইনৰিটি আহিব লাগিব কিন্তু দাড়িটো কাটিব লাগিব আগদিনাখন ছয়গাঁৱৰ চমৰীয়া গৰৈমাৰীৰ গোটেই চেলুন দোকানবিলাকত ভিৰ চবে দাড়ি চুটি কৰি আছে আপোনালোকে যোন সাংবাদিক